নমস্কাৰ। মই আজি যিটো বিষয়ত কথা পাতিম সেই বিষয়টো বহুত গুৰুত্বপূৰ্ণ, যিহেতু আপোনালোকে ভালকৈ শুনিব আৰু শুনিলে ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব। আজিৰ বিষয়টো হৈছে যে পেট্ৰলৰ দাম বাঢ়িলে সকলো বস্তুৰে দাম বাঢ়ে নেকি? আকৌ এবাৰ শুনক, পেট্ৰলৰ দাম বাঢ়িলে সকলো বস্তুৰ দাম বাঢ়ে নেকি? এই কথাটোৰ ওপৰত মই আজি আলোচনা কৰিম। আৰু যদি আপোনালোকে যদি কথাটো মোৰ শুনি ভাল পায় যে হয় কথাটো ঠিকে আছে, তেতিয়াহ'লে আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া যিহেতু পেট্ৰলৰ দাম 2 টকা বাঢ়ে, 5 টকা বাঢ়ে বা 10 টকা বাঢ়ে, কিন্তু সামগ্ৰী এটাৰ বস্তু এটাৰ দাম কিন্তু আপোনাৰ 50 টকা 100 টকা বাঢ়ি যায়। কাৰণটো কি? কাৰণ পেট্ৰলৰ 1 লিটাৰ 10 টকা বাঢ়িলে মিঠাতেলৰ 1 লিটাৰত 20 টকা বাঢ়ে। কাৰণটো কি? কাৰণবিলাকে মই আপোনাক জনাম, ভালকে শুনিব। পেট্ৰলৰ দাম যেতিয়া বাঢ়ে বা বৃদ্ধি পায়, কেতিয়া পায়? এই কথাটো আপোনালোকে গুৰুত্ব দিছেনে কেতিয়াবা? নাই দিয়া। পেট্ৰলৰ দাম বাঢ়ে তেতিয়া যেতিয়া কোনো এটা ৰাজ্যত, আমাৰ ভাৰতৰ কোনো এটা ৰাজ্যত যেতিয়া ইলেকশ্যন বা নিৰ্বাচন শেষ হয়, মানে ফলাফল ঘোষণা শেষ হোৱাৰ পিছত বাঢ়ে, আগত কিন্তু নাবাঢ়ে। বুজি পালে? ইলেকশ্যন শেষ হোৱাৰ পিছতহে পেট্ৰলৰ দাম বাঢ়ে, তাৰ আগত নাবাঢ়ে। নাবাঢ়াৰ কাৰণ আছে, বাঢ়াৰো কাৰণ আছে। গতিকে মই এই কথাখিনিয়ে মই বিশ্লেষণ কৰিম যে কিহৰ কাৰণে বাঢ়ে। এতিয়া যিকোনো সমষ্টি এটাত যদি আপোনালোকে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰে, জয় পৰাজয় পিছৰ কথা, যদি নিৰ্বাচন খেলিব বিচাৰে তেতিয়াহ'লে কোটিৰ ঘৰত টকা লাগে। কথাটো মন দি শুনিব, কোটিৰ ঘৰত টকা লাগে। ইলেকশ্যনৰ কমিশ্যনাৰে কিবা এটা টকা বান্ধি দিয়ে, সেইটো বেলেগ কথা, কিন্তু খৰচৰ যিটো মাত্ৰা সেইটো কোটিৰ ওপৰত লাগে। সেই কথাবিলাক জনসাধাৰণে জানে, কিন্তু উপলব্ধি নকৰে। সকলো বস্তু জানিও মানে যে তেওঁৰ টকা খৰচ হ'ল, আমাৰ কি যায়, এই বস্তুটো তেওঁলোকে মানে চিন্তা কৰে। এতিয়া কথাটো হ'ল কি যে ধৰি লওক আপোনাৰ এটা সমষ্টিত 30 কোটি টকা খৰচ হ'ল। সেই 30 কোটিটো কোনে দিব? কোনে দিলে সেই ইলেকশ্যনত মানে ব্যৱহাৰ কৰিব? ধৰি লওক 5টা পাৰ্টিৰ 5টা কেণ্ডিডেটে নিৰ্বাচন খেলিব। সেই পইচাটো আহে ব্যৱসায়ীৰ পৰা, ঠিকা ঠুকুলি কৰা মানুহৰ পৰা। যিজন মানুহে ইলেকশ্যন খেলিব বা নিৰ্বাচন খেলিব, তাৰ লগত যিখিনি মানুহ থাকে, সেই মানুহখিনিহে মানে সেই টকাটো খৰচ কৰে। তাৰ লগতে কেণ্ডিডেটজনেও অলপমান খৰচ কৰে, নকৰা নহয়। সামান্য পৰিমাণৰ ধন এটা খৰচ কৰে, কিন্তু বেছি সংখ্যক ধন সেই মানুহখিনিয়ে কৰে। কৰাৰ ফলত ব্যৱসায়ীসকলে, যিকোনো পাৰ্টিৰ কৰাৰ ফলত কি হয়, তেওঁলোকে হাৰে জিকে সেইটো তেওঁলোকৰ মানে মতলব নাই। তেওঁলোকে যদি জিকিল একদম ভাল কথা, আৰু যদি হাৰিল তেতিয়াও ভাল কথা। এতিয়া এই যে 20 কোটি টকা বা 30 কোটি টকা যে খৰচ যে কৰিল, 20-30 কোটি টকা যে খৰচ কৰিল, সেই টকাটো ক'ৰ পৰা উঠাব? প্ৰথমতে জনসাধাৰণক কি কৰে, এটা বস্তু মানে চৰকাৰখন গঠন হোৱাৰ লগে লগে এটা বস্তু মানে হেৰি কৰি দিয়ে, মানে মেকানিজিম বনাই দিয়ে। মেকানিজিমটো হ'ল কি যে পেট্ৰলৰ দামটো বাঢ়াই দিয়ে। পেট্ৰলৰ দামটো বাঢ়াই দিয়াৰ লগে লগে সকলো বস্তুৰ দাম নাবাঢ়ে। পেট্ৰলৰ দাম 10 টকা এটা বাঢ়ে, 10 টকা বাঢ়াৰ লগে লগে সকলো বস্তুৰ দাম কেনেকে বাঢ়ে? 1 লিটাৰ পেট্ৰলেদি, মই আপোনাক এটা উদাহৰণ দিলোঁ, 1 লিটাৰ পেট্ৰলেদি এটা গাড়ী আপোনাৰ 8ৰ পৰা 10 কিলোমিটাৰ যায়। ঠিক আছে? এটা গাড়ীত 1 লিটাৰ মিঠাতেল নানে নহয়। সেই অংকবিলাকে মানে যে ইমান টকা যে তেওঁলোকে যে খৰচ কৰিছে, এটকা কৰি যাতে জনসাধাৰণৰ পৰা তেওঁলোকে ল'ব পাৰে। বুজি পালে? গতিকে অংকটো সেইটোৱে যে পেট্ৰলৰ দাম
যদি বাঢ়ে, সামান্য পৰিমাণৰ বস্তুৰ দাম বাঢ়ে, নাবাঢ়া নহয়, সামান্য, কিন্তু ইমান নাবাঢ়ে। কিয় নাবাঢ়ে? কাৰণ যিসকল ব্যৱসায় ব্যক্তি বা ঠিকা টুকুলি কৰা মানুহবিলাকৰে সমাজত মানে ডাঙৰ ডাঙৰ মানে ফেক্টৰী, ডাঙৰ ডাঙৰ এই ব্যৱসায়, সকলো বস্তু তেওঁলোকৰ হাতত। তেওঁলোকে এই নিৰ্বাচনৰ সময়ত লাখ লাখ কোটি কোটি টকা দিয়ে। এই জনসাধাৰণে এই বস্তুটো জানক। আপুনি এটা সমষ্টিত যদি আপোনাৰ 10টা মিটিং পাতে, 10টা মিটিং পাতিলে এটা মিটিঙত যদি আপোনাৰ যদি 1000 মান যদি মানুহ আহে, তেতিয়াও মানে কি হয় তেতিয়া আপোনাৰ হেৰি হয়, এই কমেও আপোনাৰ 10 লাখ টকা মান খৰচ হয়। 10 লাখ টকা মান খৰচ হ'লে মানেও সেই টকাটো উঠাব কেনেকে? সেই টকাটো এনেকেই উঠাব। বুজি পালে? সকলো খেল মানে ব্যৱসায়ৰ হাতত, যোনে ব্যৱসায় বাণিজ্যৰ লগত জড়িত তেওঁলোকৰ হাতত মেইন খেল। বুজি পালে? ধন্যবাদ।